এই মুহূৰ্তত মই উপস্থিত আছোঁ ধাৰাপুৰৰ অগ্নিভিষ্টা নামৰ এটা এপাৰ্টমেণ্টত আৰু এপাৰ্টমেণ্টত বৰ্তমান সম্প্ৰীতিৰে অৰ্থাৎ বিভিন্ন প্ৰান্তৰ যি লোকসকল সেই লোকসকলে মহানগৰীত থাকি একেলগে আজি ৰাজহুৱাভাৱে তেখেতসকলে যিটো বিহু সেই বিহু পালন কৰিছে পোনে পোনে সেই দৃশ্যাংশ আমি প্ৰটিন টাইমৰ দৰ্শকসকলক দেখিবলৈ যত্ন কৰিছোঁ। এনেদৰে যিটো এপাৰ্টমেণ্ট সেই এপাৰ্টমেণ্টৰ বাকৰিত সমভাৱে সকলোৱে এনেদৰে বিহু নাচিছে আৰু এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। মই কৈছোঁৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আজিৰ দিনটো যিহেতু মহানগৰীত আছে আৰু মহানগৰীত থাকি সকলোৱে সময়ভাৱে যিদৰ নিজৰ পৰম্পৰা সেই পৰম্পৰা অক্ষুণ্ণ ৰাখি হুঁচৰি দল হুঁচৰি তাৰ সমান্তৰালকৈ যি এপাৰ্টমেণ্টৰ যি লোকসকল আছে সেই লোকসকলে সময়ভাৱে নাচিছে। এক কথাত ক'বলৈ গ'লে এক উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে আৰু বিভিন্ন প্ৰান্তৰ পৰা যি লোকসকল আজিৰ দিনটোত সকলো লগ হয় আৰু পুৱাৰ ভাগতে বয়োজ্যেষ্ঠজনক এনেদৰে সেৱা জনালে তাৰ পিছতে তেখেতসকলে হুঁচৰিত সকলোৱে সমভাৱে নাচিছে। পোনে পোনে মই উদ্যোক্তাৰ কাষলৈ যাম, অলপমান কথা পাতিবলৈ চেষ্টা কৰিম। মই আপোনাৰ কাষলৈ আহিছোঁ, ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। এনেদৰে আপোনালোকে কেতিয়াৰ পৰা এই বিহু উদযাপন কৰি আমাৰ আজি ৪ৰ্থ বছৰত ভৰি দিলে। আমি অগ্নিমিষ্টাৰ মানে গোটেই বিভিন্ন জাতি জনজাতি ইয়াতে বস কৰে আৰু ভাৰতৰো প্ৰান্তৰে আছে, মানে পাঞ্জাৱীৰ পৰা উৰিষ্যাৰ পৰা এনেকুৱা ধৰণৰ গোটেই সকলোৱে আছে। মিলিজুলি আজি আমি এখন বিহুৰ আজি প্ৰথম বহাগ, এই বহাগৰ দিনাখন আমি এই বিহু সম্প্ৰীতিৰে সম্প্ৰীতি একতাৰ আৰু তাৰ লগতে আমাৰ যিবিলাক প্ৰজন্মই জানিবলগীয়া কাঁহৰ কাঁহী বাতিৰ লগতে যিবিলাক বস্তু আছে এক্সিবিশ্যনো হৈছে। ধন্যবাদ থাকিল। আৰু তেখেতে কৈছে ভাৰতৰ বিভিন্ন প্ৰান্তৰ লোকসকল আজিৰ দিনতে সকলো একত্ৰিত হৈছে আৰু একতাৰে সকলোৱে আমি দেখিবলৈ যত্ন কৰিছোঁ, হুঁচৰি গাইছে আৰু সকলোৱে সমভাৱে নাচিছে। আৰু আছে বয়োজ্যেষ্ঠ লোকসকলৰ কাষলৈ যাম, তেখেতসকলৰ সৈতেও আমি কথা পাতিবলৈ চেষ্টা কৰিম। ইতিমধ্যে যিহেতুকে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে, মই খুৰা আপোনাৰ কাষলৈ আহিছোঁ, ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। এক উখল মাখল পৰিৱেশে বিৰাজ কৰি থকা পৰিলক্ষিত হৈছে। মহানগৰীত থাকিলে আপোনালোকৰ আমাৰ যিটো পৰম্পৰাখিনি পাহৰি যোৱা নাই? ভাল লাগিছে। আমি প্ৰত্যেক বছৰে এনেকৈ ৰঙালী বিহু উদযাপন কৰোঁ, সকলোৱে মিলিজুলি অসমীয়া অনামকীয়া। আমাৰ প্ৰজন্মৰ নেক্সট প্ৰজন্মই যাতে এইবিলাক দেখে, শিকে, আগলৈ আগবঢ়াই লৈ যায়, তাৰ কাৰণে আমি বহুত যত্ন কৰোঁ। ভাল লাগিল আপোনালোক আহিল, ধন্যবাদ।